নমস্কাৰ, আপোনাৰ পৰিচয়টো দিয়কচোন। নমস্কাৰ, মই ডক্টৰ সৰফৰাজ আহমেদ। মোৰ ঘৰ মৰিগাঁৱৰ দলবাৰী গাঁৱত। আৰু বৰ্তমান মই কেঞ্চাৰ ৰোগীসকলৰ ক'ত চিন্তাত ভোগে, ক'ত দেখুৱাম, লগতে পৰিয়ালটো এটা চিন্তাত ভোগে। নগাঁৱৰ পেচেণ্টসকল গুৱাহাটীত যাব লাগে বা শ্বিলঙত যাব লাগে। এটা ভাল খবৰ, নগাঁওবাসীৰ কাৰণে ভাল খবৰ। নগাঁও জিলাৰ পেট ৱেলনেছ চেণ্টাৰত এতিয়া কেঞ্চাৰ ৰোগী চোৱা হয়, এটা ভাল খবৰ। কি ক'ব? মই এইটো ক'ব বিচাৰিছোঁ যে কেঞ্চাৰ শব্দটোৱে মানুহৰ কাৰণে ভয় লগা শব্দ। বহুত মানুহে যেতিয়া আমি ডক্টৰ হিচাপে যেতিয়া পেচেণ্টক আমি জনাওঁ যে কেঞ্চাৰ হৈছে বুলি, মানুহজন হতাশাত ভুগি পৰে। তেওঁলোকে এইটো চিন্তা কৰে, তেওঁলোকৰ এই বস্তুটোৰ চিকিৎসা হয়নে নহয়, কি কৰিব লাগিব, আমি চিকিৎসা কৰোঁ। কাৰণ নগাঁৱৰ এইটো অঞ্চলৰ পৰা ইয়াৰ আগত কোনো কেঞ্চাৰ চাৰ্জন নাই। মই প্ৰথমে আহি কেঞ্চাৰ চাৰ্জন হিচাপে ফুল টাইম হিচাপত মই নগাঁৱত কেঞ্চাৰ চাৰ্জন হিচাপে জইন কৰিছোঁ। ইয়াৰ আগত এইটো অৱস্থা আছিল যে যেতিয়া কিবা এটা কেঞ্চাৰ ডায়েগন'চিছ হয়, মানুহ গুৱাহাটীত যাবনে, বাহিৰলৈকে যাবনে, শ্বিলঙলৈকে যাব, এইটো চিন্তা কৰিব লগা হৈছিল। কিন্তু এতিয়াৰ পৰা এইটো প্ৰব্লেম নহয়, কাৰণ মই নগাঁৱত বৰ্তমান ব্ৰেথ ৱেলনেছ চেণ্টাৰত মই OPDত মই প্ৰতিদিনে উপলব্ধ আছোঁ। আৰু ৰোগীয়ে যিকোনো কনচালটেশ্যনৰ কাৰণে আগতীয়াকৈ ফোন কৰি যিকোনো সময়ত তেওঁলোকে আহিব পাৰে। তাকে আপুনি 24 ঘণ্টা মই 24 ঘণ্টা উপলব্ধ থাকোঁ নগাঁৱত। আৰু ক'ত পাব তাক ক'ব? ব্ৰেথ ৱেলনেছ চেণ্টাৰ। ব্ৰেথ ৱেলনেছ চেণ্টাৰত মই সাধাৰণতে ৰোগীবোৰ চাওঁ। ইয়াৰ বাহিৰেও নগাঁৱৰ আন OPD চেণ্টাৰত মোক যদি মাতে, মই ৰোগী চাবলৈ যাওঁ। আৰু তাৰপিছত মই যদি পেচেণ্ট অপাৰেশ্যন কৰিব লগা হয়, মই মাৰ্চি হস্পিটেল আৰু ৰাহাত হস্পিটেলত মই পেচেণ্টৰ অপাৰেশ্যন কৰি আছোঁ বৰ্তমানলৈকে। আপুনি কেনেধৰণৰ অপাৰেশ্যন কৰিব পাৰে? মই প্ৰথম মই এজ এ জেনেৰেল চাৰ্জন গুৱাহাটী মেডিকেল কলেজৰ পৰা মই 2012 চনত জেনেৰেল চাৰ্জাৰী পাছ কৰি ওলাইছোঁ। জেনেৰেল চাৰ্জন হিচাপে যিখিনি অপাৰেশ্যন কৰিব লাগে মই গোটেইখিনিতে কৰিবলৈ মই সক্ষম। তাৰ বাহিৰে কেঞ্চাৰ চাৰ্জাৰী কৰি অহাৰ লগত মোৰ পৰিসৰটো বাঢ়ি গৈছে। গতিকে মানুহৰ মূৰৰ পৰা আৰম্ভ কৰি ভৰিলৈকে যিকোনো অপাৰেশ্যন কৰিব লগা কেছ মই কৰিব পাৰোঁ। কেঞ্চাৰ অপাৰেশ্যন কৰিলে চিকিৎসা কৰি সুস্থ হয়নে? হয়। এইটো মানুহৰ বহুত ভুল ধাৰণা আছে যে কেঞ্চাৰ পেচেণ্টবোৰ আমি কেঞ্চাৰ হোৱাৰ পিছত তেওঁলোকক সুস্থ কৰিব নোৱাৰে। এইটো একদম সম্পূৰ্ণ ভ্ৰান্তৰ ধাৰণা। চিকিৎসাটো নিৰ্ভৰ কৰে পেচেণ্টটো আপুনি কোনটো ষ্টেজত আমি ডায়েগন'জ কৰিছোঁ। বেছিভাগ কেঞ্চাৰ আপোনাৰ ষ্টেজ 1, 2, 3, 4 4টা ষ্টেজ থাকে। যদি ৰোগী আপোনাৰ ষ্টেজ 4 হয়, তেনেহ'লে সেইটো আপোনাৰ কেম'থেৰাপি আৰু বহুত কিবাকিবি ট্ৰিটমেণ্ট দিব লগা হয়। সেইটো অৱস্থাত আমাৰ হাতত কৰিব লগা বিশেষ নাথাকে। কিন্তু যদি আপোনাৰ ৰোগীজন আৰ্লি ষ্টেজ 1, 2, 3ত আহে, তেনেহ'লে আমি ৰোগীক চিকিৎসা কৰি সুস্থ কৰিব পাৰোঁ। বৰ্তমানত জেনেৰেল চাৰ্জাৰী আৰু অংকুৰ চাৰ্জাৰী কাম